সিংঘালৰ মাটি আছে অশোক সিংঘালৰ ইস্যু উলিয়াওক তাত জুবিনৰ নামটো কিয় ইউজ কৰিব লাগে তাৰমানে আপোনালোকে যেনে তেনে জুবিনক বিতৰ্কত ৰাখিব খোজে বিতৰ্কটো অশোক সিংঘালৰ বিতৰ্ক হ'ব লাগে তাত জুবিনক কিয় সাঙুৰি ল'ব লাগে তেনেকে কলেতো তাত জয়ন্ত বৰুৱাৰো মাটি আছিল ট্ৰাইবেল বেল্ট এণ্ড ব্লকত হেতুটো নিউজত আপোনালোকে কৰা নাই ৰুবি বৰুৱাৰ নামত মাটি আছিল হেতু কিয় কৰা নাই অশোক সিংঘালক বেয়া পাই তাক ডাইৰেক্ট মাৰক তাৰ কাৰণে জুবিনক কিয় আনিব লাগে জুবিনক বিতৰ্কত নানিব অলৰেডি বহুতখিনি কৰি পেলাই আমি বহুত unnecessary চাউল নালাগে দালি নালাগে জুবিন ক্ষেত্ৰখনত আমি বহুত বিতৰ্ক কৰিছো আৰু নকৰিব শান্তিত থাকিব দিয়ক তাক ৰেষ্ট ল'ব দিয়ক আপোনালোকৰ স্বাৰ্থ কি আছে মই নাজানো এনেকুৱা কৰিলে যে জুবিন ক্ষেত্ৰত গৈ মদু খাব পাৰে তেনেকে এখন সমাজ চলিব নেকি সমাজ এখন তেনেকে চলে নেকি সাহস আছে ডাইৰেক্ট কক অশোক সিংঘালৰ মাটি খেদি দিব লাগে তা জুবিনৰ নামটো কিয় আনে পিছফালেতো ডন বস্কোৰো মাটি আছে কক যে ডন বস্কো খেদি দিব লাগে কক কিন্তু জুবিনক কিয় বিতৰ্কত আনে লৰাটোক কি শান্তিত থাকিব নিদিব নেকি আপোনালোকে মৃত্যুৰ পিছতো তাক কি ৰাজনীতিতে ৰাখি থব স্যাৰ কংগ্ৰেছ চৰকাৰৰ দিনত আপুনি কোন পেপাৰৰ পৰা আহিছে মই এনকেটিভি প্লাস কিয় কেনে কৰি আছে প্ৰশ্নবিলাক কেবিনেটৰ মই ব্ৰিফিং কৰিছো আপুনি কোৰ পৰা এনকেটিভি মানে এটো ক'ব গলে এতিয়া মোৰ মুখখন খুলিব মই তেতিয়া আপোনাৰ টিভিৰ মালিকৰ ওপৰত ক'ব লাগিব তেতিয়া মই সেই ওপৰত যাব লাগিব মোৰ প্ৰশ্নটো স্যাৰ একো প্ৰশ্ন নাই ভাই যাৰ হাত নিজে লেতেৰা হৈ আছে আৰু মোক কি প্ৰশ্ন কৰিব ইমান এটা থাককচোন বাৰে বাৰে জুবিনক কিয় শান্তিত থাকিব নিদিয়ে কি কৰিছে বেচাৰে আপোনালোকক কি কষ্ট দিছে জুবিনৰ নামটো লৈ আপোনালোকে বিজেপিৰ গভৰ্ণমেণ্টখন ভাঙি দিব খোজে এই কামটোত কিয় লাগি আছে শান্তিত থাকিব দিয়কচোন লৰাজনক শান্তিত থাকিব দিয়ক সি আমাৰ হিয়াৰ আমঠু হয় অসমীয়া জাতি ইমান তলত যাব নোৱাৰেতো যে তাত যাব দিয়ক মদ খাব দিয়ক অমুক খাব দিয়ক ইমান তলত যাব নোৱাৰে সেইকাৰণে আমি তেজেৰে জুবিনক আমি সন্মান জনাব খুজিছো 18 তাৰিখে মই নিজেও ব্লাড দিম যে জুবিনৰ সন্মান তেজেৰে আমি দিম আপোনালোকে কোট লৈ গৈ আছে অশোক সিংঘালক বেয়া পাই ধৰি মাৰক দুই লাঠি কোনো আপত্তি নাই তা জুবিনক কিয় ব্যৱহাৰ কৰিব লাগে কোৰ মাটি কাৰ আপোনাৰ মালিকৰ কোট মাটি আছে চাব গৈছো নেকি আমি